সিংহ ৰাশিৰ জীৱনত জুন 2026 এনে এটা মাহ হ'ব পাৰে য'ত ভাগ্য, ক্ষমতা আৰু সফলতা একেলগে দুৱাৰত আহি থিয় দিব। দীৰ্ঘদিন ধৰি যি কামত বাধা আহি আছিল সেই পথ এতিয়া লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। কিন্তু সাৱধান, এই মাহত এটা সিদ্ধান্তই আপোনাৰ জীৱনত ডিৰেকশ্যন সলনি কৰিব পাৰে। কাৰোবাৰ আচল মুখা এই মাহতে আপোনাৰ আগত প্ৰকাশ পাব। শত্ৰু নে বন্ধু সকলো স্পষ্ট হ'ব। টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ভাগ্যৰ ক্ষেত্ৰত জুন মাহটো সিংহ ৰাশিৰ বাবে সাধাৰণ নহয়, কাৰণ এই মাহত ইউনিভাৰ্ছে আপোনাক এটা বিশেষ সংকেত দিবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কোন তাৰিখৰ পিছত সিংহ ৰাশিৰ ভাগ্য অকস্মাত উজ্জ্বল হ'ব পাৰে আৰু কোনটো ভুলে সকলো নষ্ট কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। জুন মাহত সিংহ ৰাশিৰ লোকসকলৰ টকা পইচাৰ ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। আগতে যি ফাইনেন্সিয়েল প্ৰেছাৰ বা টকাৰ চিন্তাই আপোনাক মানসিকভাৱে অস্থিৰ কৰি ৰাখিছিল, সেই পৰিস্থিতি লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত নতুন ইনকাম চ'ৰ্চ বা অকস্মাত লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ত বহুদিন ধৰি ক'ৰবাত ফাঁচি থকা টকা ঘূৰাই অহা যোগ আছে। কোনো পুৰণি পাবলগীয়া টকা, বিজনেছ, পে'মেণ্ট বা ফেমিলি প্ৰপাৰ্টি ৰিলেটেড বিষয়ত শুভ খবৰ আহিব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে জুন মাহত নতুন ক্লায়েণ্ট বা নতুন ডিল বা আনএক্সপেক্টেড প্ৰফিট আহিব পাৰে। কিন্তু এই মাহত এটা ডাঙৰ সতৰ্কবাণীও আছে। অতি বিশ্বাস কৰি কাৰোবাক টকা ধাৰ নিদিব, কাৰণ এইটোৱে দেখুৱাইছে যে কোনো এজন মানুহে আপোনাৰ সদ্ভাৱৰ সুযোগ ল'ব পাৰে। প্ৰপাৰ্টিৰ ক্ষেত্ৰত ঘৰ, মাটি এনেকুৱা ক্ষেত্ৰত মমেণ্টৰ দেখা গৈছে। কিছুমান সিংহ ৰাশিৰ লোকৰ নতুন ঘৰ, লেণ্ড ইনভেষ্টমেণ্ট বা যান বাহন কিনাৰ চিন্তা বাস্তৱত ৰূপ ল'ব পাৰে, কিন্তু সকলো ডকুমেণ্টছ ভালকৈ চাব লাগিব। জুন মাহত বিশেষকৈ 11 তাৰিখৰ পিছত ভাগ্য শক্তিশালী হ'ব। এই সময়ত নতুন ফাইনেন্সিয়েল প্লান আৰম্ভ কৰিলে আগলৈকে লাভজনক হ'ব পাৰে। লাকি ফাইনেন্সিয়েল চাইন্স অফ লিঅ' ইন জুন 2026। লাকি নাম্বাৰ 159, লাকি কালাৰ গোল্ডেন অৰেঞ্জ, লাকি ডেজ ছানডে এণ্ড টুৱেজডে, ষ্ট্ৰং ডেটছ 11, 19, 27 জুন। ইউনিভাৰ্ছে মেছেজ দিছে নিজৰ মূল্য বুজক, কাৰণ জুন 2026 আপোনাৰ পৰিশ্ৰমৰ দাম ইউনিভাৰ্ছে ঘূৰাই দিবলৈ সাজু হৈছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুন মাহ সিংহ ৰাশিৰ প্ৰেম জীৱনত বহুতো ইম'চনেল আৰু পাৱাৰফুল এনাৰ্জি লৈ আহিছে। এই সময়ত হৃদয়ৰ বহু লুকুৱা অনুভৱ ওপৰলৈ আহিব। যিসকলে সঁচা প্ৰেম কৰে তেওঁলোকৰ সম্পৰ্ক আগৰ তুলনাত গভীৰ হ'ব পাৰে, কিন্তু মাহৰ আৰম্ভণিতে অলপ ভুল বুজাবুজি বা ইগ' ক্লাছ দেখা যায়। সিংহ ৰাশিৰ স্বভাৱতেই হৈছে নিজৰ কথাত গুৰুত্ব দিয়া, আৰু এই অভ্যাসৰ বাবে পাৰ্টনাৰৰ লগত সৰু কথাত মনোমালিন্য হ'ব পাৰে। যদি সময়মতে কথা পাতি ছল্ভ নকৰে তেন্তে দূৰত্ব বাঢ়িব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে ইম'চনেল ছাপৰ্ট পাব বিচাৰিব। জুন মাহৰ দ্বিতীয় ভাগত ৰোমান্টিক মমেণ্ট, আউটিং বা ছাৰপ্ৰাইজৰ যোগ আছে। কোনো সিংহ ৰাশিৰ লোকৰ ৰিলেশ্যনশ্বিপ ফেমিলিলৈ আগবাঢ়িব পাৰে। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত আগতে থকা টেনশ্যন লাহে লাহে কমিব, কিন্তু জেদ বা সন্দেহ কমাব লাগিব। পাৰ্টনাৰৰ হেল্থ বা মেণ্টেল ষ্ট্ৰেছৰ কাৰণে আপুনি অলপ চিন্তিত হ'ব পাৰে। এই সময়ত একেলগে সময় কটোৱাটো বহুত প্ৰয়োজনীয়। সিংহ ৰাশিৰ বাবে ছিগনেল, কোনো নতুন মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া, ট্ৰেভেল বা বন্ধুৰ জৰিয়তে নতুন কানেকশ্যনৰ যোগ দেখা যায়। জুন মাহত আৰম্ভ হোৱা সম্পৰ্ক ভৱিষ্যতে গভীৰ হ'ব পাৰে। সতৰ্কতা, থাৰ্ড পাৰ্চনৰ কথাত ৰিলেশ্যনশ্বিপ নষ্ট নকৰিব। পাষ্ট ৰিলেশ্যনশ্বিপক লৈ বেছি ভাবি প্ৰেজেণ্টটো নষ্ট নকৰিব। ইগ' কমালে প্ৰেম বেছি শক্তিশালী হ'ব। লাকি লাভ চাইন্স, লাকি কালাৰ হৈছে ৰেড এণ্ড গোল্ডেন, লাকি ডেটছ 9, 14, 22 জুন। বেষ্ট ডে অফ লাভ ফ্ৰাইডে। ইউনিভাৰ্ছে মেছেজ দিছে এই জুন মাহত হৃদয়ৰ দুৱাৰ খুলিবলৈ শিকক, কাৰণ সঁচা প্ৰেম অহংকাৰত নহয় বিশ্বাসত টিকে। এতিয়া আহিছোঁ কৰ্মজীৱন। সিংহ ৰাশিৰ বাবে জুন 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত এটা টাৰ্ণিং পইণ্টৰ দৰে দেখা গৈছে। যিসকল বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱা নাছিল তেওঁলোকৰ বাবে এই মাহ লাহে লাহে শুভ ফল দিবলৈ ঘূৰি আহিছে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। অফিচ, বিজনেছ বা প্ৰফেশ্যনত একেলগে বহু দায়িত্ব আহিব। কেতিয়াবা এনে অনুভৱ হ'ব পাৰে যে সকলো কাম আপোনাৰ ওপৰতে পৰিছে, কিন্তু এই সময়তে আপোনাৰ আচল ক্ষমতা প্ৰকাশ পাব। জুন মাহত আপোনাৰ
লিডাৰশ্বিপ কোৱালিটি বহুত শক্তিশালী হ'ব। উচ্চপদস্থ মানুহ বা বছ আপোনাৰ কাম লক্ষ্য কৰিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ প্ৰমোশ্যন, এপ্ৰিয়েকশ্যন বা নতুন ৰেছপন্সিবিলিটি পোৱাৰ যোগ আছে। যদি দায়িত্ব বাঢ়িব তাৰ লগে লগে আপোনাৰ ৰেছপেক্টও বৃদ্ধি পাব। ব্যৱসায় কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে নতুন অপৰচুনিটি আহিব পাৰে। বিশেষকৈ অনলাইন ৱৰ্ক, মাৰ্কেটিং, মেনেজমেণ্ট বা পাব্লিক ডিলিং ৰিলেটেড ক্ষেত্ৰত লাভৰ যোগ আছে। নতুন মানুহৰ লগত কানেকশ্যন ভৱিষ্যতে বহুত উপকাৰী হ'ব পাৰে। কিন্তু এটা গুপ্ত সতৰ্কবাণীও আছে। কৰ্মক্ষেত্ৰত সকলো মানুহ আপোনাৰ ভাল নিবিচাৰিব পাৰে। কাৰোবাৰ হিংসা, নিগেটিভ এনাৰ্জিৰ কাৰণে পিছফালে কথা চলিব পাৰে। নিজৰ প্লান সকলোকে শ্বেয়াৰ নকৰিব। জুন মাহৰ দ্বিতীয় ভাগত বিশেষকৈ 15 তাৰিখৰ পিছত কেৰিয়াৰ এনাৰ্জিত ওপৰলৈ উঠিব। নতুন চাকৰিৰ সুযোগ, ইণ্টাৰভিউ কল, ট্ৰেন্সফাৰ যোগ দেখা যায়। যিসকলে বহুকাল ধৰি চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত পজিটিভ ৰেছপন্স পাব পাৰে। ষ্টুডেণ্টছ আৰু কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰা লোকসকলৰ বাবে ফ'কাছ আৰু কনচিষ্টেঞ্চি থাকিলে ভাল ৰিজাল্ট আহিব। এই সময়ত কানেকশ্যনত আগৰ তুলনাত বেছি শক্তিশালী হ'ব। কেৰিয়াৰ এডভাইচ ফৰ লিঅ' ইন জুন 2026। নিজৰ টেলেণ্ট লুকাই নাৰাখিব। নতুন স্কিল শিকিবলৈ চেষ্টা কৰক। ইম'চনেল ডিচিশ্যন লৈ চাকৰি এৰি নিদিব। ধৈৰ্য ৰাখক, ফল আহিবলৈ আৰম্ভ হৈছে। লাকি চাইন অফ কেৰিয়াৰ, লাকি নাম্বাৰ 139, লাকি কালাৰ অৰেঞ্জ এণ্ড গল্ড, লাকি ডেইজ ছানডে, টুৱেজডে, ষ্ট্ৰং ডেটছ 15, 21, 29 জুন। ইউনিভাৰ্চেল মেছেজ, জুন 2026ত আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে প্ৰকাশ পাব আৰু যিসকলে আপোনাক সন্দেহ কৰিছিল সেই মানুহে আপোনাৰ সফলতা দেখি আচৰিত হ'ব। এতিয়া লৈ আহিছোঁ ভাগ্য। সিংহ ৰাশি জুন 2026 ভাগ্যৰ বিশেষ সংকেত। সিংহ ৰাশিৰ বাবে জুন 2026 ভাগ্যৰ দিশৰ পৰা এটা শক্তিশালী আৰু ৰহস্যময় মাহ হ'ব পাৰে। এই মাহত বহু ঘটনা এনেধৰণে ঘটিব পাৰে যিয়ে আপোনাক ভিতৰৰ পৰা অনুভৱ কৰাব কিবা এটা ডাঙৰ পৰিৱৰ্তন আহি আছে। মাহৰ আৰম্ভণিতে ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত নাথাকিলেও 11 তাৰিখৰ পিছত এনাৰ্জি লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। যি কামত আগতে ফাঁচি আছিল সেই কাম হঠাতে পথ খুলিব পাৰে। ইউনিভাৰ্ছে এই মাহত আপোনাক এটা বিশেষ সুযোগ দিব পাৰে, কিন্তু সেই সুযোগটো চিনিব পাৰিলেহে ভাগ্য জাগ্ৰত হ'ব। বহু সময়ত সিংহ ৰাশিৰ মানুহে অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসৰ বাবে ভাল সুযোগ হেৰুৱায়। এই মাহত সেই ভুল নকৰিব। জুন মাহত কিছুমান গুপ্ত সংকেত দেখা যাব পাৰে। একে সংখ্যা বাৰে বাৰে দেখা পোৱা, অকস্মাত কোনো পুৰণি মানুহৰ যোগাযোগ, সপোনত পানী, সূৰ্য বা সিংহ দেখা, মনত হঠাৎ কিবা এটা শক্তিশালী ইনটিউশ্যন অনুভৱ হোৱা, এইবোৰ ইউনিভাৰ্চৰ পজিটিভ ছিগনেল হ'ব পাৰে। ভাগ্যৰ ক্ষেত্ৰত ট্ৰেভেলৰ যোগ বহুত শক্তিশালী আছে। দূৰ ঠাই, নতুন মানুহ বা নতুন এনভাইৰনমেণ্টৰ পৰা লাভ পাব পাৰে। কিছুমান সিংহ ৰাশিৰ লোকৰ বিদেশ বা বাহিৰৰ ৰাজ্যৰ লগত জড়িত সুযোগ আহিব পাৰে, কিন্তু সতৰ্ক থাকিব। জুন মাহত ভাগ্য আপোনাৰ পক্ষত থাকিলেও ভুল বন্ধুত্ব আৰু খৰধৰ কৰা সিদ্ধান্তই সমস্যা আনিব পাৰে। বিশেষকৈ 7 আৰু 18 তাৰিখৰ আশে-পাশে বেছি ইম'চনেল ডিচিশ্যন নল'ব। লাকি ফৰচুন চাইন লিঅ', লাকি নাম্বাৰ 159, লাকি কালাৰ গোল্ডেন এণ্ড ৰেড, most powerful day Sunday, strong fortune dates 11, 19, 27 জুন। ইউনিভাৰ্চৰ মেছেজ, আপোনাৰ ভাগ্য বন্ধ হোৱা নাই। ইউনিভাৰ্ছে কেৱল সঠিক সময়ৰ অপেক্ষা কৰি আছিল। জুন 2026ত সেই দুৱাৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। এই জুন মাহত আপোনাক ইউনিভাৰ্ছে কি সংকেত দিব সেইটো জানো আহক। জুন মাহ ইউনিভাৰ্ছে সিংহ ৰাশিক কিছুমান গুপ্ত সংকেত দিব পাৰে যিবোৰ বুজি পালে আগতীয়াকৈ ভাগ্য পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। 1 নম্বৰ, একে সংখ্যা বাৰে বাৰে দেখা। যদি আপুনি 3টা1, 3টা5, 3টা7 বা 3টা9 বাৰে বাৰে দেখা পাই থাকে, ঘড়ী, মোবাইল, গাড়ীৰ নম্বৰ বা আন ঠাইত, তেন্তে ই নতুন আৰম্ভণি আৰু ভাগ্য জাগ্ৰত হোৱাৰ সংকেত হ'ব পাৰে। 2 নম্বৰ, অকস্মাত সপোন বেছি দেখা, বিশেষকৈ পানী, সূৰ্য, পাহাৰ, সিংহৰ সপোন দেখা, মানে জীৱনত ডাঙৰ চেঞ্জ আহিব পাৰে। কিছুমান সপোন ইনটিউশ্যনৰ মেছেজো হ'ব পাৰে। 3 নম্বৰ, ভিতৰৰ শক্তি হঠাৎ বাঢ়ি যোৱা। বহুদিন ধৰি মনত থকা অনুভৱ কৰাৰ পিছতো হঠাৎ কনফিডেন্স আৰু মটিভেশ্যন আহিবলৈ আৰম্ভ কৰিলে বুজিব ইউনিভাৰ্ছে আপোনাক নতুন পথলৈ ঠেলি দিছে। 4 নম্বৰ, পুৰণি মানুহ হঠাৎ ঘূৰি অহা। যিসকল মানুহ বহুদিন ধৰি যোগাযোগ নাছিল তেওঁলোকে অকস্মাত মেছেজ বা কল কৰিলে ই অসমাপ্ত কাৰ্মিং
কাৰ্মিক কানেকশ্যনৰ সংকেত হ'ব পাৰে। 5 নম্বৰ, অকস্মাত নতুন সুযোগ দেখা, চাকৰি, ব্যৱসায়, ভ্ৰমণ বা নতুন ইনকাম চ'ৰ্চৰ হঠাৎ সুযোগ আহিলে তাক ইগন'ৰ নকৰিব। জুন মাহত ভাগ্য বহু সময়ত আনএক্সপেক্টেড চেঞ্জৰ ৰূপত আহিব। 6 নম্বৰ, মনত অশান্তি অনুভৱ হোৱা, কিছুমান মানুহৰ লগত থাকিলে ভিতৰত নিগেটিভ ফিল হ'ব হ'লে ইউনিভাৰ্ছে আপোনাক সতৰ্ক কৰি আছে, সকলো মানুহ বিশ্বাসযোগ্য নহয়। 7 নম্বৰ, সূৰ্য উদয় বা জুইৰ সৈতে কানেকশ্যন, সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য। যদি আপুনি বাৰে বাৰে সূৰ্য উদয়, গল্ডেন লাইট বা জুইৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে, ই শক্তি আৰু ভাগ্য সক্ৰিয় হোৱাৰ সংকেত। ফাইনেল ইউনিভাৰ্ছ মেছেজ অফ লিঅ', জুন 2026ত ভাগ্য চুপচাপ আহিব, কিন্তু যিসকলে সংকেত বুজিব সেইসকলৰ জীৱন লাহে লাহে সলনি হ'ব। সিংহ ৰাশি মনত ৰাখিব, সূৰ্য কেতিয়াও স্থায়ীভাৱে লুকাই নাথাকে। ঠিক তেনেকৈ আপোনাৰ ভাগ্যও বেছিদিন বন্ধ হৈ নাথাকিব। জুন 2026 হয়তো আপোনাৰ জীৱনৰ সেই মাহ হ'ব পাৰে য'ত আপোনাৰ পৰিশ্ৰমৰ মূল্য, আপোনাৰ ধৈৰ্যৰ ফল আৰু আপোনাৰ ভিতৰৰ আচল শক্তি বিশ্বৰ আগত প্ৰকাশ পাব। কিন্তু এটা কথা সদায় মনত ৰাখিব, সিংহ কেতিয়াও ভয় পাই আগবাঢ়ি নহয়, সিংহ নিজৰ সময় আহিব বুলি বিশ্বাস ৰাখি আগবাঢ়ে। যিসকলে আপোনাক সন্দেহ কৰিছিল সেই মানুহেই খুব সোনকালে আপোনাৰ সফলতা দেখি আচৰিত হ'ব, আৰু ইউনিভাৰ্ছে এই মাহত আপোনাক এটা বিশেষ সংকেত দিব। সেই সংকেত বুজিব পাৰিলেই ভাগ্যৰ নতুন দুৱাৰ খুলিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আগলৈকে আপোনাৰ ৰাশিৰ বহু গুপ্ত সত্য আৰু ভাগ্যৰ সংকেত লৈ মই পুনৰ আহিম। ধন্যবাদ।